পলংকাৰী বানে টচ নচ কৰি গ'ল নাজিৰাৰ হোলাংকাটনি আৰু মই নাজিৰাৰ হোলাংকাটনি এঘৰ ব্যক্তি ঘৰত উপস্থিত আছোঁ আৰু এই যিঘৰ ব্যক্তি সেই ব্যক্তি ঘৰটো ইতিমধ্যে যি পলংকাৰী বান সেই পলংকাৰী বানে সকলো টচ নচ কৰি নিলে আৰু এই যি হোলাংকাটনি যিসকল বান পিতৰাইছে তেওঁলোকৰ কাষত থিয় হৈছে বকো সমষ্টিৰ প্ৰাক্তন বিধায়িকা নন্দিতা দাস আৰু লগতে নাজিৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়া উপস্থিত আছে আৰু তেওঁলোকে বান পিতৰ ৰাইজৰ বাবে কিছু সকাহ দিছে কিছু যিহেতু বান সাহাৰ্য তেওঁলোকে লৈ আনিছে মোৰ কেমেৰাখন অমিতে দেখাব ইয়াৰ পৰিৱেশ দেখাব আৰু আমি যি ঘৰ ব্যক্তি ঘৰত উপস্থিত তেওঁলোকৰ যিসমূহ আচবাব সেই আচবাবসমূহ ইতিমধ্যে এই পলংকাৰী মানে এফালৰ পৰা টচ নচ কৰি নিছে আৰু যি বকো সমষ্টিৰ যিগৰাকী প্ৰাক্তন বিধায়িকা নন্দিতা দাস তেওঁলোকে ইতিমধ্যে এই হোলাংকাটনি ৰাইজৰ বাবে বিভিন্ন যিসমূহ লাগতিয়াল আচবাব সেই আচবাবসমূহ তেওঁলোকে লৈ আনিছে বিভিন্ন ধৰণৰ নৃত্য বিভাজৰ যিসমূহ সামগ্ৰী সেইসমূহ লৈ আহিছে যিহেতু এই যি পলংকাৰী বানে এই নাজিৰাৰ লগতে বিভিন্ন অঞ্চল টচ নচ কৰি নিলে আৰু আপুনি আজি এই হোলাংকাটনি অঞ্চলত আপুনি কিছু আপুনি সাহাৰ্য দিবলৈ আহিছে বান সাহাৰ্য নাই এইটো ধৰি লওক সাহাৰ্য বুলি ক'লেও বেয়াও লাগে যিটো বিপদ হৈছে যিটো বিপৰ্যয় হৈছে এটা প্ৰলয়ংকাৰী বান এইটো মানৱ সৃষ্ট এটা বিপৰ্যয় পৰিৱেশ জাষ্ট আমি এটা মানৱীয়তাৰ দৃষ্টিৰে ক'ব গ'লে আমি জাষ্ট এটা খবৰ ল'ব আহিছোঁ কাৰণ তেওঁলোকে যিটো বিপদত পৰিছে সেই বিপদৰ পৰা উদ্ধাৰ হ'বলৈ গ'লে তেওঁলোকে বহু সময় লাগিব এই ক্ষেত্ৰত চৰকাৰৰ যথেষ্ট দায়িত্ব আছে কাৰণ নভবা কোনোদিন নেদেখা এটা বানপানী আজি অসমৰ মানুহে আজি আপাৰ আছামৰ যিকেইখন জিলাত হৈ তেওঁলোকে আজি দেখা পালে মই ভাবোঁ যে বহু দুৰ্ভাগ্যজনক আৰু মই এইটোও বিচাৰোঁ যে যিটো কাৰণতে এইবোৰ হ'ল প্ৰাকৃতিক দুৰ্যোগ কিন্তু ক'ৰবাত নহয় ক'ৰবাত ইয়াতো কাৰবাৰটো ভুল আছেই এইটোত কাৰণ প্ৰকৃতিয়ে আমাক বহুত দিছে কিন্তু আমি প্ৰকৃতিক বহুত ধ্বংস কৰিছোঁ আচলতে আৰু প্ৰকৃতি যেতিয়া ধ্বংস হয় তেতিয়া প্ৰকৃতিয়ে নিজৰ মানে যিটো ক্ষোভ সেইটো এনেধৰণৰে উজাৰে আৰু সেইকাৰণে আমি বিচাৰোঁ যে চৰকাৰে গুৰুত্ব দিব লাগিব চৰকাৰে এনেই সাধাৰণ যিটো ৰিলিফ দি কেনে যদি ইয়াক সামৰিব বিচাৰে এইটো কেতিয়াও সম্ভৱ নহ'ব আৰু সেইকাৰণে চৰকাৰে যিখিনি টকা ঘোষণা কৰিছে একেবাৰে পৰ্যাপ্ত নহয় কাৰণ এটা এটা পৰিয়াল মানে অৰ্থনৈতিকভাৱে বহু বছৰ পিছুৱাই গ'ল কাৰণ বহু টকা পইচা বহুত কষ্ট কৰি তেওঁলোকে ঘৰ এটা বনায় বা ঘৰৰ সামগ্ৰী তেওঁলোকে ক্ৰয় কৰে কিন্তু এইখিনি তেওঁলোকৰ দ্বাৰা খুব সোনকালে ৰিকভাৰী কৰাটো সম্ভৱ নহয় মই ভাবোঁ যে চৰকাৰ লগত আৰু কেন্দ্ৰীয় চৰকাৰে তেওঁলোক প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব লাগিব তেওঁ এনেই নিৰ্বাচনত অকল নিৰ্বাচন ভাবি আহি থাকিলে নহ'ব অসমত এই বিপৰ্যয়ত আহি দেখা দিব লাগিব আৰু তেওঁলোকে কি কৰিব অসমৰ মানুহৰ কাৰণে এই বানপীড়িত ৰাইজৰ কাৰণে সেইখিনিও কিন্তু তেওঁলোকে কথা দিব লাগিব এনেই কথা দি থাকিলেও নহ'ব কামেৰে দেখুৱাব লাগিব আৰু মই আমাৰ CLP লিডাৰ এক্স CLP লিডাৰ তেখেতৰ এই বিপদৰ সময়ত জাষ্ট আমি আহিছোঁ অলপ মাত দিব আহিছোঁ তেখেতক অলপ সাধাৰণভাৱে সহযোগ কৰিব আহিছোঁ তেখেতৰ লগত এইবাৰ নাজিৰাত আচলতে পলংকাৰী বানে এফালৰ পৰা টচ নচ কৰি নিলে সমগ্ৰ অঞ্চল টচ নচ কৰিছিলে আৰু ন অঞ্চল আচলতে এইবাৰ বানে প্লাবিত কৰিছে আৰু তাতো বহু ক্ষয়ক্ষতি হৈছে মানে অতি অভাৱনীয় দুৰ্ভাগ্যজনক আৰু সকলোলৈকে সমবেদনা জনাইছোঁ আৰু গোটেই অসমৰ পৰা মানুহে হিয়া উজাৰি আমাৰ মানুহক মৰম কৰিছে মই তেখেতসকল সকলোৰে প্ৰতি কৃতজ্ঞ আমাৰ বকো সমষ্টিৰ প্ৰাক্তন বিধায়িকা নন্দিতা বাইদেৱে খবৰ লৈ আছিলে কিছু আৰ্থিক সাহাৰ্য দিলে আৰু আজি তেখেতে 100টা পৰিয়ালৰ বাবে কিছু পাকঘৰৰ বয় বস্তু লৈ আহিছে আমি আজি ইয়াতে হোলাংকাটনি গাঁৱত ইয়াতে 30 ঘৰমান খুব বেছিকৈ ক্ষতিগ্ৰস্ত হৈছিল তেখেতসকলৰ হাতত কিছু অৰ্পণ কৰিম কাইলৈ অন্য জেগাতো কৰিম কাইলৈ গৌৰৱ গগৈ ডাঙৰীয়াও আহিম বুলি কৈছে তেখেতেও আহিব আৰু আমাৰ বিভিন্ন জিলাৰ পৰা আহি আছে মানুহবিলাক তেখেতসকলে সহায় সহযোগ আগবঢ়াইছে কিছুমানে কঠীয়াও পঠাইছে কৃষক সেই গতিকে খেতি কৰিবলৈ ভাল পায় য'ত এতিয়া খেতি কৰিব পৰা যায় আমি সহায় কৰিছোঁ আৰু যেনেকৈ পৰা যায় ৰাইজৰ মানে চৰকাৰৰ সাহাৰ্য সঁচাকৈয়ে ক'বলৈ গ'লে যথেষ্ট পলম হ'ল কি কাৰণত মই আৰু এইবিলাকলৈ নাযাওঁ মই ইতিমধ্যে মানে কি কাৰণে পানী বাঢ়িলে কি হ'ল তদন্তই বিচাৰিছোঁ আচলতে এইবিলাক হোৱা উচিত আৰু বাকী সদ্যহতে সকলোৱে আগবাঢ়ি আহিছে কোনোবাই গৰুৰ দানা লৈ আহিছে একদম নাওবৈচাৰ পৰা মই লগ পাইছোঁ সেইদিনা যোৱাকালি কঠীয়া লৈ আহিছে নাওবৈচাৰ পৰা গোটেই অসমৰ মানুহ আহিছে আজি মই আপোনাৰ নলবাৰীৰ পৰা এজন ব্যক্তিগত বেটেৰী দোকান আছে আহমেদ ডাঙৰীয়া তেখেতে নিজৰ পৰিয়াল লৈ আহিছে
300 ঘৰ মানুহৰ কাৰণে খোৱা আৰু অন্য সামগ্ৰী লৈ এনেকৈ মই লগ পাই আছোঁ বিভিন্নজনক কৃতজ্ঞ সকলোৰে প্ৰতি কৃতজ্ঞ তেখেতসকলে সহায় সুবিধা আগবঢ়োৱাৰ কাৰণে বিশেষকৈ দেখা যায় যিটো নেপালীখুটি অঞ্চল নাজিৰাৰ এটা মূল অঞ্চল বুলি ক'ব লাগিব দিখৌ কিনাৰ সেই তাত আচলতে কোনো চিন মোকামে নাই মানুহৰ এতিয়া তাতো আচলতে পলংকে মানে সকলো টচ নচ কৰি নিলে এই ক্ষেত্ৰত আচলতে কেনেকুৱা কি ধৰণৰ ভূমিকা হ'ব লাগিব চৰকাৰৰ মই ইতিমধ্যে দাবী জনাইছোঁ দিখৌ নদী উপত্যকা ৰিকনষ্ট্ৰাকশ্যন ৰিহেবিলিটেশ্যন এটা পেকেজ বনাব লাগে এটা মানে অথৰিটি বনাব লাগে কাৰণ প্ৰায় 20, 30, 40, 50 হাজাৰমান পৰিয়ালৰ চাগে এই বিধ্বংসী মানে ক্ষতি কৰিছে কাকো এৰা নাই আৰু তেখেতসকলৰ বহুতৰে কেঁচা ঘৰবিলাক একেবাৰে মাটিত বগৰাই পেলালে তেওঁলোকৰ এতিয়া থাকিবলৈ জেগা নাই ল'ৰা ছোৱালীবিলাকে পঢ়ি আছিলে তেওঁলোকৰ পাঠ্যপুথি নাই ঘৰৰ ভিতৰত এবুকু এককাল পানী যোৱাৰ পিছত এতিয়া একাঠু আপোনাৰ পলস আৰু তেওঁলোকৰ যিবিলাক জীৱন জীৱিকাৰ সামগ্ৰী আছিলে ধৰক কাৰোবাৰ ই ৰিক্সা কাৰোবাৰ এখন ঠেলা গাড়ী কাৰোবাৰ এখন দোকান এই সকলোবিলাক ধ্বংস কৰি পেলালে ব্ৰইলাৰ ফাৰ্ম ইত্যাদি ইত্যাদি এই গতিকে এই গোটেইবিলাক আমাৰ পুনৰ নিৰ্মাণৰ কাৰণে চৰকাৰীভাৱে যথেষ্ট অৰ্থ লাগিব 15,000 টকা একো নহয় ঘৰ চাফা কৰিবলৈ 50,000 পৰা 1 লাখ টকা লাগিব ঘৰৰ সা সম্পত্তি গোটাই ল'বলৈ তাৰপিছত পৰিয়ালটো থন দি উঠিবলৈ এটা পেকেজ লাগিব ঘৰ বনাই দিব লাগিব গতিকে বহুত টকাৰ কাৰবাৰ এইটো এনেকৈ কোৱা কথা নহয় অংক কৰি কৰিব লাগে আৰু সেইকাৰণে মই এটা অথৰিটি বনাব কৈছোঁ আৰু আমাৰ জিলাত যিহেতু বহুত শিল বালি কয়লা সংগ্ৰহ হৈছিল ডিষ্ট্ৰিক্ট মিনাৰেল ট্ৰাষ্ট ফাণ্ড বুলি ফাণ্ড আছে তাৰ পৰা তাৎক্ষণিকভাৱে পুঁজি চিফ ছেক্ৰেটাৰী বা ডিষ্ট্ৰিক্ট কমিশ্যনাৰে দিব পাৰে তেওঁলোক চেয়াৰমেন সেইটোও মই দাবী জনাইছোঁ মুখ্যমন্ত্ৰীকে কৈছে বানাকান্ত ৰাইজৰ 15,000 টকা দিম কিন্তু সেই 15,000 টকাত কিবা হ'ব জানো গোটেই তেখেতৰ কিয় এনেকুৱা কথা কয় মই নাজানো গোটেই ৰাইজে আজি তেখেতক উপলুঙা কৰি আছে হাঁহি আছে মোদী ডাঙৰীয়াৰ আগত নাছিলে 25,000 টকা দিয়ে জুমু নাছিলে 25,000 টকা দিয়ে আৰু এতিয়া গোটেই এটা পৰিয়াল ধ্বংস হৈ গৈছে নাচিব নজনা পৰিয়াল বুলি ক'ম নেকি মই যে তেওঁলোকে নাচিব নাজানে নেকি তেওঁলোকে জীৱন ৰক্ষা কৰিব পৰা নাই সেই পৰিয়ালক এতিয়া 15,000 টকা দিছে সৰ্বশান্ত হোৱা পৰিয়ালক এইটো কি যুক্তি কি বিচাৰ ভুল কথা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ